শান্তিপূৰ্ণ প্ৰতিবাদক যেতিয়া আপোনাৰ লাঠিৰ কোপ দিব লগা হ'ল এই গীতাৰ্থ দেৱ শৰ্মা নেকি যিজনে প্ৰথম যিটো চুচা ল'লে সেইটোতেই গোটেই গণ্ডগোলটো লাগিছে কিয় সেইটো কৰিব লগা হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কৈছোঁ আপোনাক অনুৰোধ কৰিছোঁ ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ এই ডিএছপি জনক খুব সোনকালে নিলম্বিত কৰিব লাগে তেওঁক এটা শাস্তি দিয়াৰ ব্যৱস্থা কৰোঁ এইটো নহয় যে তেওঁ বাস্কাৰ পৰা নি পেলাই শিৱসাগৰত দিব এইটো নহয় তেওঁক এটা শাস্তি দিব লাগে কাৰণ কিয় তেওঁ যোৱাকালি যিটো কাম কৰিছে সেইটো কেতিয়াও মাফ কৰিব লগা বিষয় নহয় APSC তেওঁ চাকৰিটোৱে 2 নম্বৰী চাকৰি এইটো মই কোৱা নাই ওৱান মেন কমিশ্যন যিখন বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন কমিশ্যন সেই কমিশ্যনত এটা লিখি থৈ দিছে ৰিপৰ্টত লিখা আছে যে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 0914595 হিজ জব ইজ মানে কুৱেশ্যনেবল সেইটো লিখি থোৱা আছে আৰু কৰ্মাৰ ফল এইবিলাক তেওঁৰ বাপেক হিতেশ দেৱ শৰ্মা হ'ল এজন এনেকুৱা মানুহ যোনে সবকে গালি পাৰে ফেচবুকত বেয়া কথা মানে সুমুৱা বেয়া কথা কেনেকৈ লিখিব লাগে মানুহক কেনেকৈ গালি পাৰিব লাগে অসমৰ প্ৰথম মানুহ হ'ল হিতেশ দেৱ শৰ্মা যোনে ফেচবুকখনক গেলাই দিছে আজি হিতেশ দেৱ শৰ্মা কোন হয় যিজন মানুহ ডেপুটি ষ্টেট কোঅৰ্ডিনেটৰ হিচাপে আছিল NRCত তেওঁ ইচ্ছাই লিখি থৈ গৈছে যে মই আৰু এই চাকৰি এৰিলোঁ হাজেলাৰ লগত তেওঁৰ পইচাৰ অংকটো নিমিলিল কাৰণে তেওঁ চাকৰি এৰি গুচি গ'ল এইটো কথা সেইজনৰহে পুতেক আচ্ছা এই আপোনাৰ হিতেশ দেৱ শৰ্মা পুৰণা কাহিনী এটা কৈ আছোঁ কামৰূপ মহানগৰ আছিলে ভাৰতবৰ্ষৰ বিখ্যাত গাখীৰ কোম্পানী এটাৰ পেকেটত কিবা এটা বেয়া বস্তু ওলাইছিল আৰু তৰুণ গগৈ চৰকাৰে তেতিয়া হিতেশ দেৱ শৰ্মাক তেতিয়া অফিচাৰ আছিলে ক'লে যে আপুনি এটা এনকুৱাৰী কৰক তেওঁ গোটেই গাখীৰবিলাক জব্দ কৰিলে কিন্তু এনকুৱাৰী ৰিপৰ্ট নাহিল আজিলৈ এনকুৱাৰী ৰিপৰ্ট নাহিলে অভয়াপুৰীলৈ যদি আপুনি যায় তেতিয়া তেখেত অভয়াপুৰীৰ অফিচাৰ আছিলে 650 বিঘা মাটিত এটা আপোনাৰ কয়াখুজীয়া পাৰ্ক বনাব দিছিলে তাতে ল'ৰা ছোৱালীয়ে খেলিব বটিং কৰিব বিভিন্ন ধৰণৰ বস্তু থাকিব সেই পাৰ্কখন হ'ল কিন্তু পাৰ্কৰ নামত যিমান টকা চেংচন হৈছিলে সেইখিনি একো নহ'ল এতিয়া আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ কাহিনী কৈ আছোঁ য'ত তেওঁৰ পুতেকে যোৱাকালি যিটো কাণ্ড কৰিলে সেই বাস্কা বৰপেটা ডিষ্ট্ৰিক্টত ভূটানৰ পানী আহি গোটেই বালি হৈ যায় চ' এনৰেগাৰ আণ্ডাৰত হিতেশ দেৱ শৰ্মাক ডাঙৰীয়াক তেতিয়া ক'লে যে আপুনি বালিবিলাক উঠাওক সেই বালিবিলাকৰ কেলেংকাৰী কৰিছিলে সমুজ্জ্বলদাৰ ওচৰত তেখেত গৈ ক'লে যে সমুজ্জ্বল ভাই NRC ষ্টেট কোঅৰ্ডিনেটৰৰ পষ্টটো মোক দিবলৈ কৈ দিয়া সমুজ্জ্বলদাই নক'লে হিতেশ দেৱ নিদি প্ৰতীক হাজেলাক দিলে সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিলে তেওঁ আকৌ গ'ল যে সমুজ্জ্বল ভাই তুমি সৰ্বানন্দক কৈ পেলাই মোক DC বনাই দিব কোৱা সমুজ্জ্বলদাই নকৰিলে আৰু সেইকাৰণে সমুজ্জ্বলদাৰ সদায় ফেচবুকত লিখি থাকে সমুজ্জ্বলদাই 60 লাখ টকা লোৱা বুলি ক'লে মাহত আৰু যেতিয়াই তেওঁ ধৰিলে তেওঁ কয় বজাৰৰ খবৰ দেই NRC মেইন পেটিশ্যনাৰ অভিজিত শৰ্মা আসাম পাব্লিক ৱৰ্কছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 17টা বছৰ লাগিলো কিন্তু তেওঁ অভিজিত শৰ্মাৰ বদনাম গাই থাকিলে ফেচবুকত মিছা বদনাম গালে NRC ক্ষেত্ৰত মিছা বদনাম গালে আৰু আজি তেওঁ আজি ফল পালে মই ভগৱানক কৈছোঁৱে আগতে মই সেইদিনানে কৈছোঁ ভগৱান মই যদি অনেষ্টলি যদি মই NRC কাম কৰিছোঁ তেতিয়াহ'লে তুমি এদিন চাবা আৰু তেওঁ আজি এই ফল পালে তেওঁ সমুজ্জ্বলদাক গালি পাৰিলে অভিজিত শৰ্মাক গালি পাৰিলে চব মানুহকে তেওঁ গালি পাৰে আৰু তেওঁৱে সদায় শুদ্ধ আৰু বেকগ্ৰাউণ্ড যদি যায় চাকৰি জীৱনত যদি বেকগ্ৰাউণ্ড চাব যায় গোটেই কেলেংকাৰী তেনেকুৱা এটা কেলেংকাৰীৰ মানুহৰ পুতেকে য'ত APSC তেওঁৰ নিজৰে সন্দেহজনক সেনেকুৱা মানুহ এটাৰ পৰা অসম চৰকাৰে কি আশা কৰিব পাৰে আৰু তাতকৈ ডাঙৰ কথা এতিয়া কি কৰিছে মানুহক যে বুৰ্বক বনালে NRC নামত এতিয়া এজন অংগনবাদী শৰ্মা এজন আছে সেই অংগনবাদী শৰ্মাৰ লগত লগ লাগি QR কোডৰ বেপাৰ কৰিছে তেওঁ NRC বোলে ৰিভেৰিফিকেশ্যন কৰিব যাব QR কোডে পইচা তুলিব লাগে যিজন মানুহ হ'ল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এজন মদায়ী যোনে অফিচত মদ খাই থাকে ৰাতিপুৱাৰ পৰা যাক মানুহে ভোটকা শৰ্মা বুলি মাতে সেইজন হ'ল হিতেশ দেৱ শৰ্মা তেওঁ হ'ল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদায়ী কিয় ক'লো
প্ৰত্যেকটো ডিপাৰ্টমেণ্টত য'ত তেওঁ চাকৰি কৰিছিলে তাতে তেওঁ মদে খাইছিলে চৰকাৰে একো নকয় মদ খোৱাৰ কাৰণে তেওঁক চৰকাৰে একো নকয় কাৰণ তাৰমানে কি তেওঁ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মদাহী এয়া হ'ল হিতেশ দেৱ শৰ্মা আপুনি যদি শুনি আছে এয়া হ'ল আপোনাৰ কৰ্মৰ ফল আপুনি ইমান মানুহক মিছা বদনাম গালে সমুদ্ৰলদাৰ বদনাম গালে মিছা বদনাম গালে অভিজিৎ শৰ্মাৰ বদনাম গালে আৰু এয়া আপোনাৰ কৰ্মাৰ ফল আৰু পাব আপুনি